ৰাজকো আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ৰাজ, পিতৃৰ সৈতে পিতৃৰ পদাংক অনুকৰণ কৰি আপোনালোক আগবাঢ়িছে দুই ভাতৃ। গতিকে ইয়াত যিখিনি তাত ভাস্কৰ্য আপোনালোকে প্ৰস্তুত কৰিছে, দশাৱতাৰ প্ৰস্তুত কৰিছে, আমি ইতিমধ্যে গম পাইছোঁ বহু উপাদান সংযোজন কৰা হৈছে। তাত গৱেষণাৰ বাবে নতুন প্ৰজন্মৰ যিসকল গৱেষক তেওঁলোকৰ বাবেও বহুত থল আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমে অভিনন্দন, আপোনাৰ পিতৃকো আপোনাকো শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। গতিকে কি সন্নিৱিষ্ট হৈছে ৰাজ? হয় ৰাজদা, এতিয়া প্ৰথমতে আমি মেইন কামটো আমি আৰম্ভ কৰিছিলোঁ আমাৰ গুৰু আসনৰ পৰা, যোনটো এটা গুৰু আসনৰ আৰ্হি হয়। গুৰু আসনৰ আৰ্হিত আমি গজবিয়ালৰ 15 ফুটি গজবিয়ালৰ পৰা আৰম্ভ কৰি বাকী নামসিংহ যি 24টা নামসিংহ আছে সেইখিনি আমি আৰু প্লাছ যিখিনি আমাৰ ডিজাইন বা যিখিনি পেটাৰ্ণ হয় সেইখিনি আমি ৰিচাৰ্চ কৰি পেলাই তাতে আমি ফুটি উঠাবলৈ চেষ্টা কৰিছিলোঁ। আৰু তাৰ লগতে আমি দুই চাইডে গুৰু আসনৰ দুই চাইডে দুখন গাৰ্ডেন আছিলে। এখন আছিলে নৱৰসৰ গাৰ্ডেন, য'ত মানুহৰ 9টা ইমোশ্যন বা 9টা ভাৱ সেইখিনিৰ আমি সত্ৰীয়াৰ ৰূপত আমি প্ৰতিমূৰ্তি বনাই পেলাই তাতে আমি মূৰ্তিটো আমি স্থাপনা কৰিছিলোঁ, 9টা মূৰ্তি। তাৰ অপজিট চাইডে আছিলে আমাৰ আপোনাৰ দশৱতাৰ শ্ৰী বিষ্ণুৰ দশৱতাৰখিনিও আমি ৰিচাৰ্চ কৰি পেলাই ইতিমধ্যে সকলোৱে জানে, তথাপিতো আমি আমাৰ অসমীয়া ষ্টাইলত কি ধৰণৰ আমি দশৱতাৰটো আমি প্ৰতিস্থাপন কৰিব পাৰোঁ সেইখিনি আমি ৰিচাৰ্চ কৰি আমি দশৱতাৰখিনি তাতে 10টা অৱতাৰৰ শ্ৰী বিষ্ণুৰ 10টা অৱতাৰ আমি তাতে স্থাপনা কৰিছিলোঁ। লগতে আমি কীৰ্তন ঘোষাৰ দ্বিতীয় অধ্যায়ত আমি স্পেচিয়েলি এটা পাইছিলোঁ আমাৰ শ্ৰীকৃষ্ণৰ পংকজ চৰণৰ বৰ্ণন। সেই পংকজ চৰণৰ বৰ্ণনো আমি তাতে ফুটি উঠাবলৈ চেষ্টা কৰিছোঁ। লগতে আমাৰ কিছুমান বিভিন্ন তাৰ ষ্ট্ৰাকচাৰেল ৱৰ্ক আছিলে, যেনেকৈ আপোনাৰ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ হয়, তাতে আমি এখন নৌকাৰ ময়ূৰৰ এটা চিম্বল আমি বনাই পেলাই তাতে প্ৰতিস্থাপন কৰিছোঁ। আৰু লগতে তাৰে সৰু সুৰা কিছুমান মিউৰেল ৱৰ্কো আছিলে। কৃষ্ণলীলা আছিলে। কৃষ্ণলীলাটো আমি বিভিন্ন মেনুস্ক্ৰিপ্টৰ পৰা ষ্টাডি কৰি পেলাই শ্ৰীকৃষ্ণৰ বাললীলাৰ পৰা আপোনাৰ বিৰাট স্বৰূপলৈকে সেইখিনি আমি তাতে গুৰুজনাৰ চিত্ৰভকত আৰ্হি তাৰ পৰা আমি ইনস্পিৰেশ্যন লৈ পেলাই আমি সেইটো তাতে স্থাপনা কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।